মিত্ৰসকল, আজি আছোঁ মই বৃন্দাবন বৃদ্ধাশ্ৰমত। আপোনালোকে দেখি আছে বৃন্দাবন বৃদ্ধাশ্ৰমৰ বাহিৰৰ আজি দৃশ্য। এয়া হৈছে আমাৰ মূল গৃহৰ কাষৰ দৃশ্যবিলাক চাওক। এনেকুৱা অতি অনবদ্য প্ৰকৃতিৰ মাজত আমাৰ বৃন্দাবন বৃদ্ধাশ্ৰম আছে। অতি অনবদ্য প্ৰকৃতিৰ মাজত আছে বৃন্দাবন বৃদ্ধাশ্ৰম। ব্ৰহ্মপুত্ৰৰ ওচৰৰ পৰা ৰিব ৰিব মলয়া বতাহ বৈ থাকে। চাৰিওফালে বাঁহৰ গছ আৰু অন্যান্য বিভিন্ন প্ৰাণ শক্তি সমৃদ্ধ বৃক্ষ আছে। এতিয়া বতাহ দি আছে, অলপ পিছত বৰষুণ দিব। এই পৰিৱেশটো মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত আপোনালোকে পাবনে? যিটো পৰিৱেশ মই দেখাইছোঁ ইয়াতে চাওক, বতাহত কেনেকুৱা কৰি এই বাঁহ গছবিলাক কেনেকুৱা কৰি কঁপি আছে চাওকচোন। এই চাওক কেনেকুৱা কৰি বতাহত বাঁহ গছবিলাক কঁপিছে। আমাৰ লোকগীতবিলাকত, লোক সংস্কৃতিৰ বিভিন্ন গাথাবিলাকত গাঁৱৰ যি গ্ৰামীণ জীৱনৰ যি লোকগাথাবিলাক আছিল, তাতে যি পৰিৱেশৰ কথা আমি পাইছিলোঁ, আমি অহৰ্নিশে গছ বিৰিখৰ মাজত, চৰাই চিৰিকটিৰ মাজত, শুদ্ধ বায়ু, শুদ্ধ পানী, শুদ্ধ প্ৰকৃতিৰ মাজত আছিলোঁ। আজি এইবিলাক যে আমাৰ কাৰণে সাধুকথা হৈ গ'ল। 4 তলা 5 তলা বিল্ডিঙৰ ভয়ংকৰ প্ৰতিযোগিতাৰ মাজত আমি বিক্ষিপ্ত হৈ গ'লোঁ, অৰ্ধ উন্মাদ হৈ গ'লোঁ। আজি ইয়াতে এই বৃন্দাবন বৃদ্ধাশ্ৰমত মাজে মাজে এইকাৰণে আহোঁ, কাৰণ এই পৰিৱেশটো পাওঁ। আকাশখন চাওক কেনেকুৱা কৰি মেঘ আৰু পোহৰৰ খেলা। আকৌ ইয়াতে চাওক গছ বিৰিখ কেনেকৈ হালি জালি আছে। তলত আকৌ কি আছে, বেলেগ বেলেগৰ ঘৰ কিছুমান আছে। এইটো আমাৰ পাৰৰ বাহ। ইয়াতে আমাৰ সঞ্চালক আৰু তেওঁৰ পত্নীয়ে পাৰবিলাকক পুহিছে। পাৰৰ এটা পৰিয়াল এটা আছে ইয়াতে। পাৰবিলাকে ইয়াতে অন্ন পাই থাকে, আনন্দত থাকে, শান্তিত থাকে, স্ফূৰ্তিত থাকে। মানুহ অহিংসতাৰ পৰা তেওঁলোকে দূৰত থাকে, কাৰণ পাৰ যিসকলে কচাইখানাত বিক্ৰী কৰি ঘোৰ নৰকৰ সাধনা কৰি আছে দুটামান টকাৰ কাৰণে, এওঁলোকে এই ঘোৰ নৰকৰ পৰা আমাৰ বৃন্দাবন বৃদ্ধাশ্ৰম মুক্ত। তেওঁলোকে এই চাওক, এই পাৰজনী ইয়াতে কিমান নিষ্পাপ পাৰজনী ইয়াতে কেনেকুৱা ওলাই আহিছে। চাওক ওলাই আহি পাৰটো ওলাই অহা জীৱন্ত দৃশ্য আপোনালোকে দেখা পালে। ইয়াতে খটখটিবিলাকত পৰম শান্তিৰ মাজত এটা এটা পৰিয়াল ইয়াতে আছে। ইয়াতে মহানগৰীৰ ভয়ানক হিংস্ৰতা, নাৰকীয়তা, বৰ্বৰতাৰ পৰা এওঁলোকে মুক্ত। আৰু কচাইখানাত তিলে তিলে মৃত্যুৰ মুখলৈ চাই থকা পাৰবিলাকৰ জীৱনৰ পৰা এওঁলোকৰ জীৱনৰ আকাশ পাতাল প্ৰভেদ আপোনালোকে দেখাই পাইছে ইয়াতে। তো ইয়াতে আমাৰ সকলো আছে। ইয়াতে অলপ সময়ৰ কাৰণে সঞ্চালক ডাঙৰীয়াও অলপ সময় থিয় হৈছে এই মুকলি প্ৰকৃতিৰ উন্মুক্ত বায়ু সেৱন কৰিবৰ কাৰণে। আজি আমাৰ এই বৃদ্ধাশ্ৰমত চলি আছে আমাৰ আধ্যাত্মিক মানে প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ পৰা এটা মহিলাৰ এটা এটা আহিছে। তেওঁলোকে আমাৰ বৃদ্ধাসকলক অলপ তেওঁলোকৰ পাঠ্যক্ৰম, তেওঁলোকৰ যি বৃদ্ধাশ্ৰমৰ পাঠ্যক্ৰম, সেই বৃদ্ধাশ্ৰমৰ পাঠ্যক্ৰম তেওঁলোকে অলপমান কৰিব বিচাৰিছে, পাঠ দিব বিচাৰিছে। গতিকে বৃদ্ধাশ্ৰমৰ পাঠ্যক্ৰম তেওঁলোকে পাঠ দিব বিচৰাখিনি মই দেখাব নোৱাৰিলোঁ। ইয়াতে মই দেখালোঁ যিখিনি পাৰোঁ। ইয়াতে আপোনাৰ নামটো ক'বচোন। মই দীপালী পাটোৱাৰী। দীপালী পাটোৱাৰী। ক'ৰ পৰা আহিছে আপোনালোকে? আমাৰ জটিয়াৰ পৰা। আপোনালোকৰ 2 মিনিটত উদ্দেশ্যটো কওকচোন, কি কৰি আছে আপোনালোকে? এইখিনি যে মানুহখিনিয়ে অকণমান সুখ শান্তি পাওক, বিশ্বৰ শান্তি স্থাপন হওক, যে ভগৱান এই সৃষ্টিত আহে, তেওঁক জানি লওক, বুজি লওক। নহ'লেতো এনেই ঘূৰিয়ে ফুৰোঁ আমি ভগৱানক বিচাৰি মন্দিৰ মছজিদ গুৰুদ্বাৰ গীৰ্জাঘৰ। গতিকে ভগৱানক পাবলৈ তেওঁৰ যিখন বিশ্ববিদ্যালয় খুলিছে, আধ্যাত্মিক বিশ্ববিদ্যালয়, তাৰে যোগেদিয়ে তেওঁক পাব পাৰিম আমি, তেওঁক জানিব পাৰিম তেওঁনো কোন হয়। তেওঁৰ বায়'গ্ৰাফি পূৰাখিনি আমি পাওঁ বিশ্ববিদ্যালয়ৰ যোগেদি। আৰু তেওঁৰ উদ্দেশ্য এটা বিশ্বত শান্তি স্থাপন কৰা, বিশ্ব ভাতৃত্ববোধ স্থাপন কৰা, জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমি শান্তিৰ বাণী দিয়া বিচাৰোঁ। ধন্যবাদ। তো আমি ইয়াতে দেখা পালোঁ আমাৰ আইতাসকলো ইয়াতে আছে। এওঁলোকে ইতিমধ্যে পাঠ প্ৰায় গ্ৰহণ কৰি শেষে কৰিলে। এওঁ চৰমেনী আইতা, এওঁ বৈশ্যানী আইতা সুন্দৰ কৰি পাঠ গ্ৰহণ কৰিছে। আৰু বাকীবিলাক আইতাবিলাকৰ নামবিলাক এটা এটা কৰি পাহৰি আছোঁ। আপোনাৰ নামটো কৈ দিয়ক। আপোনাৰ নাম কৈ দিয়ক। গগৈ আইতা। আপোনাৰ নাম কওক। ললিতা আইতা। আপোনাৰ নাম কওক। এওঁৰ নামটো পাহৰি গ'ল। আৰু আপোনাৰ নাম? বঢ়িয়া। বিনা আইতা হৈছে সকলোতকৈ ফূৰ্তিত থকা হাস্যাস্পদ। এওঁ জীৱনক তাৰমানে একেবাৰে নিৰ্বিকাৰভাৱে নিৰপেক্ষভাৱে এওঁ জীৱনক গ্ৰহণ কৰিছে।
জীৱনত ঘটি যোৱা ঘটনাবিলাক তাৰমানে ভাগ্য প্ৰাৰব্ধৰ খেলা বুলি অদৃষ্টৰ খেল বুলি উপলব্ধি কৰিছে যে আমাৰ যিটো কৰ্ম সঞ্চয় কৰি আহিছোঁ জন্মান্তৰৰ কৰ্মৰ দ্বাৰা সেইটো আমাৰ ঘটিবই, আমাৰ সেইটোত আমি হাত দিব নোৱাৰোঁ। গতিকে ইয়াতে যিটো পৰিৱেশ আহি গৈছে তেওঁলোকৰ আকস্মিকভাৱে অদৃষ্টৰ পৰা, সেই পৰিৱেশটো সকলোৱে মানি ল'ব নোৱাৰে, সকলোৱে বিধ্বস্ত হৈ যায়। আমি সাধাৰণ মানুহে বিধ্বস্ত হৈ যাওঁ। কিন্তু আমি বিনা আইতাৰ ক্ষেত্ৰত আমি কিন্তু তাৰ বিপৰীতটো দেখোঁ, তেওঁ সদায় হাঁহি থাকে, ফূৰ্তি থাকে। তাৰমানে তেওঁ এই গোটেই খেলাখন তাৰমানে ঈশ্বৰৰ ইচ্ছা বুলি আৰু তেওঁ নিজৰে এসময়ৰ কৰ্ম সঞ্চিত কৰ্মৰ পৰিণাম বুলি তেওঁ বুজি পাইছে। গতিকে নিজৰ কৰ্ম তেওঁ হাঁহি হাঁহি গ্ৰহণ কৰিছে। হাঁহি হাঁহি গ্ৰহণ কৰাটো এইটো এটা বিৰাট ডাঙৰ আশীৰ্বাদ হয়, জীৱনৰ পৰম আশীৰ্বাদ। এইটো বৃদ্ধাশ্ৰমৰ গতিকে বৃদ্ধাশ্ৰমৰ পৰিৱেশটো অলপ সকলোকে দেখালোঁ। এইটো লম্বা ভিডিঅ' নহয়, 2-3 মিনিটৰ ভিডিঅ'। ভাল লাগিল আজি ইয়াতে আমি সকলোৱে সমাবেত হ'লোঁ এখন মানে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ মানে হেৰিৰ আণ্ডাৰত। ইয়াতে মই আগতে দেখাইছোঁ আধ্যাত্মিক বিশ্ববিদ্যালয় বুলি লেখা আছে। গতিকে ধন্যবাদ জনালোঁ। আপোনালোকে আহিব। ইয়াতে আমাৰ আজি প্ৰায় 5-6 বছৰ মানে হ'ল বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰা। আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ এইখিনি লোহিত নগৰ। আৰু আহিলে আপোনালোকে লোহিতক নাইবা মোক ফোন কৰি ল'ব। ইয়াতে আমাৰ আইতাসকলে যি পৰিৱেশৰ মাজত আছে তেওঁলোকক দেখিলে খুব ভাল পাব। তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ অলপমান সেৱা শুশ্ৰূষা তেওঁলোকৰ আশীৰ্বাদ লাভ কৰি সকলোৱে সুখী হ'ব। ধন্যবাদ। ইয়াতে এৰিছোঁ।